তো শ্ৰদ্ধাৰ ৰাইজ আজি যাব আছোঁ ৰূপম ছাৰ আৰু মই নলবাৰীত যাব এই ধুনীয়া ঠাইখিনিত ৰ'লোঁ এইখিনিত মই ৰৱে ৰিল চিল যিহেতু বনাওঁ আজি বাৰু সময় নাই নলবাৰীত যাই আছোঁ তাত এটা নতুন বাইকৰ এটা শ্ব'ৰুম হৈ আছে বাইকখনো নতুন আৰু বাইকৰ মানে এইটো বাইকৰ শ্ব'ৰুম আচলতে মানে নলবাৰীত নাছিল চ' প্ৰথম হ'ব ওলাইছে তাত যাওঁ যদি পাৰোঁ লৈ আহিম বলক চাওঁ কেনেকুৱা ধৰণৰ বাইক আপোনালোকেও মানে চাই থাকিব তাত মাতিছে আজি অপেনিঙৰ কাৰণে তাত গৈ আছোঁ আমি এতিয়া আৰু ফাইনেলি আহি পাই গ'লোঁ এই ব্ৰিজখনৰ ওচৰতে এইখন যিখন ব্ৰিজ আছে মানে ৰেল লাইন নাপাওঁতে তাৰ ওচৰত KTM শ্ব'ৰুম আৰু KTMতে এতিয়া আহিব ট্ৰাম্পৰ বাইক চ' অপেনিং হৈ গ'ল সম্বৰ্ধনা দিলে মই অলপ মানে বেকত যাব লাগিব আৰু ভিডিঅ'টো চাব লাগিলে কেনেকৈ কি হ'ল চ' বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ আৰু এইটোৱে নতুনকৈ হৈ গ'ল ট্ৰাম্পৰ শ্ব'ৰুম তাৰ আগত কিন্তু KTM আছিলে আৰু এইটোৱে বলক এতিয়া আৰম্ভৰ পৰা আৰম্ভ কৰোঁ আৰু এনেকৈ মই আহি পালোঁ মোৰ আহি পোৱাত অলপ দেৰি হ'ল বাবে মই আহিও পাইছোঁ ফিতাও কাটিছে চ' ভিডিঅ' নকৰিলোঁ মই প্ৰগ্ৰেমখিনিত ভাগ ল'লোঁ প্ৰথমতে তাৰপিছত এতিয়া সম্বৰ্ধনা চলি আছে ধুনীয়াকৈ মানে ইয়াৰ মেনেজমেণ্টত থকা মানুহখিনি সম্বৰ্ধনা দি আছে তাৰপিছত মেনেজমেণ্টত থকা এখেতে অলপ কিবা কিবি ক'লে আৰু ভিতৰখন খুব ধুনীয়াকৈ সজাইছিল এটা চাইড এতিয়াও KTM আছে KTMৰ শ্ব'ৰুমতে এতিয়া ট্ৰাম্পৰ বাইক পাব ট্ৰাম্পৰ বাইক দুখন ৰাখি থৈ দিছে খুব ধুনীয়া বাইক আৰু এইফালে এতিয়া সম্বৰ্ধনা চলিব বাৰু মিডিয়াখিনি সম্বৰ্ধনা দি আছে আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ যিখিনি মাতিছিলে মোৰ লগতে প্ৰায় 6জন মানক গোটেইখিনি প্ৰথমতে সম্বৰ্ধনা দি আছে এতিয়া আৰু এইফালে বাইক খুব ধুনীয়া লাগিছে বাইকখিনি এবাৰ মোক মাতিলে সম্বৰ্ধনা দিবৰ বাবে চ' বহুত বেছি ভাল লাগিল ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে মোৰ আৰু সম্বৰ্ধনাৰ পিছত এতিয়া কেক কাটিব কেকটো কিমান ধুনীয়াকৈ বনাইছে চাব KTM আৰু ট্ৰাম্পৰ মানে বাইকবিলাক এনেকৈ দিছে দি কেকটো ইমান ধুনীয়া লাগিছে মানে আচৰিত আৰু কেক কটা পৰ্বত বৰ্তমান মই ভাগ ল'লোঁ আৰু এইফালে গোটেই মানুহখিনি মানে ছ'চিয়েল মিডিয়াৰ মানুহখিনি গোটেই নিউজ চেনেলখিনি আগফালে আছে আৰু আমাৰ ৰূপম ছাৰ আৰু এতিয়া কেক কাটিব চাওক কিমান ধুনীয়াকৈ সজাইছে কেকটো আৰু এইফালে কেক কাটি আছে চ' মই এটা ভিডিঅ' লৈ ল'লোঁ ইমান ব্যস্ততাৰ মাজত মানে কথা কৈ ভিডিঅ' বনাটো মানে পচিবল নহয় চ' এনেই ভিডিঅ'বিলাক ল'লোঁ পিছত বাৰু দি থাকিম ভইচ অভাৰ তেনেকৈ ভাবিলোঁ এতিয়া ৰূপম ছাৰক মোবাইলটো দিলোঁ তেওঁ দূৰৰ পৰাই ভিডিঅ'খিনি কৰি দিব কেনেধৰণে মানে কেক কাটিলে কেনেধৰণে মানে কেক খালোঁ আৰু খুব মানে যিমান ধুনীয়াকৈ কেকটো সজাইছিল সিমান সোৱাদো এই কফি চফি বহুত কিবা কিবি খালোঁ আৰু এইবাৰ মানে আনিছে কিবা কিবি নাস্তা ইয়াত পেটিছ আছে গোলাপ জামুন আছে তাৰপিছত কেক তাৰপিছত এইটো কিবা চেণ্ডউইচ দিছে বহুত কিবা কিবি দিছে মানে এটা কিবা চিকেন পকৰাও দিছে বহুত বেছি ভাল লাগিল খাই বহুত বেছি আয়োজন কৰিছে মানে খোৱাৰো আৰু এনেকৈ এতিয়া প্ৰায় প্ৰগ্ৰেম শেষে এতিয়া এনাউন্স কৰি আছে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰখিনিক কিবা মানে ডিলাৰৰ ফালৰ পৰা কিবা আমাক গিফ্ট দিব চ' গিফ্টটো আনাৰ বাবে তাত মাতিছে তাত যাওঁ কি গিফ্ট দিয়ে দেখাম থেংক ইউ আৰু গিফ্ট চিফ্ট দিয়াৰ পিছত একেলগে এতিয়া গোটেইখিনিয়ে ফটো উঠিব গতিকে চ' আমি ষ্টেজৰ ওপৰত উঠিলোঁ ফটো উঠাব গ্লভ যে আছে হাতত বাকী গ'ল দুজন গ'ল মেম স্মাইল প্লিজ আৰু ফাইনেলি ঘৰ আহি পালোঁ অলপ দেৰি হ'ল আহি পোৱাত এতিয়া সোনা আৰু মই গিফ্ট কি দিছে একেলগে খুলি চাম তাইও মানে চাব ইচ্ছা কৰি আছে কি গিফ্ট 1 2 3 ধুনীয়া কাপ এটা চাওঁ ট্ৰাম্পৰ কাপ এটা ট্ৰাম্প ফৰ দ্য ৰাইড থেংক ইউ ট্ৰাম্পক থেংক ইউ কৈছোঁ এইফালে ট্ৰাম্প আছে কাপত আৰু এইফালে KTM ৰেডি টু ৰাইড ভাল লাগিছেনে কোনোবা এইটো কাপ আছে